নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 8 ডিসেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি এক্সামৰ সেকেন্ড আৰু থাৰ্ড শিফটত অনুষ্ঠিত হোৱা যিবিলাক জিকে কোৱেশ্চন আছিল তাৰে কিছুমান আমি মেমৰি বেস কোৱেশ্চন পাইছো আৰু হেখিনি আজি আপোনালোকৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম তো আপোনালোকৰ আগন্তুক দিনসমূহত যিসকল ক্যান্ডিডেটৰ এক্সাম আছে তেওঁলোকে ভিডিঅ'টো ভালকে চাব কাৰণ প্ৰতিটো শিফটৰ পৰা নেক্সট শিফট বিলাকত কোৱেশ্চন কিন্তু ৰিপিট হৈছে মানে আজি যদি শিফটত আপোনালোকৰ কোৱেশ্চন খিনি আহিছে নেক্সট কাইলে পৰখিলৈকে কিন্তু সেম কোৱেশ্চন আহি গৈছে বা হেতু ৰিলেটেড কোৱেশ্চন আহি গৈছে তো ভালকে চাই যাব আৰু এইবিলাক বহুত হেল্প হৈছে মানে ঠিক আছে আৰু যিখিনি পিডিএফ আমি আপোনালোকৰ আৰআৰবি ৰেলৱে গ্ৰুপ ডি কাৰণে বনাইছিলো তাৰ পৰা কিন্তু বহুত কোৱেশ্চন কমন পৰিছে তো হেখিনি পিডিএফ যদি আপোনালোকৰ লাগে বা লব বিচাৰে তেতিয়াহলে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক কেৱল 99 টকা পেমেন্ট কৰি হোৱাটছআপত মেছেজটো কৰি দিলে আমি পিডিএফ খিনি সেন্ড কৰি দিম ঠিক আছে এতিয়া দেৰি নকৰো কোৱেশ্চন খিনি চাও আৰু পাৰিলে ভিডিও বিলাক অলপ স্পিড কৰি লব কাৰণ আপোনালোকৰ সময় কিন্তু হাতত একেবাৰে কম আছে এতিয়া হয়নে এতিয়া অকল ৰিভিজনৰ দৰেহে আপোনালোকে চাই আছে তো চাওক ফাৰ্স্ট কোৱেশ্চনটো when was international labor day 2025 observed আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস 2025 কেতিয়া পালন কৰা হৈছিল তো ইয়াৰ শুদ্ধতৰটো হৈছে অপচন এ 1 মে 2025 তো প্ৰতি বছৰে 1 মে দিনাখনি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয় আৰু এইবাৰ 2025 ৰ যেটো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস আছিল তাৰ যেটো থিম হেতু আছিল সেফটি এণ্ড হেলথ অফ ওয়াৰ্কাৰ্স ঠিক আছে সেফটি এণ্ড হেলথ অফ ওয়াৰ্কাৰ্স এটো হৈছে থিম পৰীক্ষাত কিন্তু আহিব পাৰে নেক্সট শিফটত যে শ্ৰমিক দিৱসৰ থিমটো কি আছিল তো এইবিলাক মনত ৰাখি থব নেক্সট কোৱেশ্চন তো চাওক in IPL 2025 which player owned the IPL trophy for the first time as a captain 2025 চনৰ IPLত কোনজন খেলুৱে অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে IPLৰ ট্ৰফি লাভ কৰিছিল তো 2025 চনত যে IPL জিকিছিল হে টিমটো আছিল RCB হয়নে ৰয়েল চ্যালেঞ্জাৰ্স বেংগলোৰ তো এই RCB ৰিজন ক্যাপ্টেইন তেৱে আছিল ফাৰ্স্ট টাইম মানে ট্ৰফি পোৱা খেলুৱৈ হয় তো RCB ৰিজন ক্যাপ্টেইন এজন আছিল অপচন বি ৰজত পাটিদাৰ ঠিক আছে তো ৰজত পাটিদাৰ কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন তো চাওক where was the third grand slam of the tennis calendar Wimbledon 2025 held টেনিস ক্যালেন্ডার তৃতীয় গ্র্যান্ড স্ল্যাম উইম্বলডনৰ 2025 কোট অনুষ্ঠিত হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হ'ব অপচন সি লন্ডন ইউনাইটেড কিংডমত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন তো চাওক at the 2025 sports star SS award who won the sports star of the year award 2025 চনৰ sports star SS awardsত কোনে বছৰৰ sports star বঁটা লাভ কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি PRCGছে এই এৱাৰ্ডটো পাইছিল আৰু এই অনুষ্ঠানটো কোট অনুষ্ঠিত কৰিছিল মানে স্পৰ্টছৰ এসএস এৱাৰ্ড যেটো অনুষ্ঠান হেতু কোট অনুষ্ঠিত কৰিছিল তো এটো মুম্বাইত অনুষ্ঠিত কৰিছিল তাৰিখটো আছিল 14 জানুৱাৰী ঠিক আছে 14 জানুৱাৰী 2025 ত এটো অনুষ্ঠিত কৰিছিল নেক্সট কোৱেশ্চন তো চাওক which non metal is found in liquid state at room temperature কুঠাৰ উষ্ণতাত কোনটো অধাতু তৰল অৱস্থাত পোৱা যায় তো এটা এনেকৈ অধাতু আছে যেটো কুঠাৰ উষ্ণতাত অৰ্থাৎ নৰমাল টেম্পাৰেচাৰত লিকুইড অৱস্থাত পোৱা যায় আৰু হেতু হৈছে অপচন সি ব্ৰোমিন তো ব্ৰোমিনৰ যেটো সংকেত হেতু হৈছে Br আৰু ইয়াৰ যেটো পাৰমাণবিক ক্ৰমাংক হেতু হৈছে 35 ইবিলাক মনত ৰাখি থব আৰু এটা ইয়াৰ লগতে এটা ৰিলেটেড কোৱেশ্চন হয় এটো মনত ৰাখি থব যে কুঠাৰ উষ্ণতাত কোনটো ধাতু তো এটো অধাতু কৈছিলে আৰু যদি প্ৰশ্ন আহে যে কোনটো ধাতু তৰল অৱস্থাত পোৱা যায় তো সেই ধাতুটো হৈছে পাৰা মনত ৰাখি থব এটো ঠিক আছে পাৰাৰ যেটো সংকেত হেতু হৈছে Hg এইবিলাক আপোনালোকে মনত ৰাখি যাব ঠিক আছে এটা নেক্সট কোৱেশ্চন তো চাওক in which month was the Prabah portal by RBI launch কোন মাহত RBI ৰ প্ৰবাহ পৰ্টেল মুকলি কৰা হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি মে 2024 ত মনত ৰাখিব এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় 2024 চনৰ মে মাহত এই প্ৰবাহ পৰ্টেলটো মুকলি কৰা হৈছিল নেক্সট কোৱেশ্চন তো চাওক কি কৈছে which of the following directly enters the blood stream অৰ্থাৎ তলৰ কোনটো পুনপটিয়াকৈ তেজৰ হুটত প্ৰৱেশ কৰে ঠিক আছে কোনটো পুনপটিয়াকৈ তেজৰ হুটত প্ৰৱেশ কৰে অৰ্থাৎ বাইল জুইচ নে গ্যাস্ট্ৰিক জুইচ নে সেলাইভা নে এড্ৰিনালিন তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন ডি এড্ৰিনালিন তো যেটো এড্ৰিনালিন আছে এটো ডাইৰেক্টলি আমাৰ তেজৰ হুটত প্ৰৱেশ কৰিব পাৰে নেক্সট কোৱেশ্চন তো চাওক what is always visible when a cell is observed under a microscope
মাইক্ৰস্কোপৰ সহায়ত যেতিয়া কোষ এটাত পৰ্যবেক্ষণ কৰা হয় তেতিয়া সদায় কি দেখা পোৱা যায় তো মাইটকন্ড্ৰিয়াটো দেখা পোৱা যায় নে সেল মেমব্ৰেন অৰ্থাৎ কোষ যেটো বেৰ থাকে সেইটো দেখা পোৱা যায় নে ক্ৰোমোজোম নে নিউক্লিয়াছটো দেখা পোৱা যায় তো আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি সেল যেটো মেমব্ৰেন আছে অৰ্থাৎ যেটো কোষ আৱৰণ আছে এই কোষ আৱৰণটো দেখা পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে চাওক which chromosome is responsible for sex determination in humans মানুহৰ লিংগ নিৰ্ণয়ৰ বাবে কোনটো ক্ৰোমোজোম দায়ী হয় তো মানুহৰ লিংগ নিৰ্ণয়ৰ বাবে এজোৰ লিংগ নিৰ্ণয়ক ক্ৰোমোজোম দায়ী হয় তো এটো অপচন সি হ'ব কাৰেক্ট আনসাৰ 1 ক্ৰোমোজোম আৰু পুৰুষৰ ক্ষেত্ৰত এই ক্ৰোমোজোমটো হৈছে XY আৰু মহিলাৰ ক্ষেত্ৰত এই ক্ৰোমোজোমটো হৈছে XX তো এইবিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক if a cyclist throws an apple while moving in which direction will the apple go যদি কোনো সাইকেল আৰোহীয়ে চলন্ত অৱস্থাতে আপেল এটা দলিয়াই দিয়ে তেতিয়া আপেলটো কোন দিশলৈ যাব তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হৈছে অপচন সি will move along that tangent অৰ্থাৎ টেনজেন্টৰ কাখেৰে গতি কৰিব নেক্সট কোৱেশ্চনটো চাওক if the electric current is double while keeping the resistance constant that will be the effect on power is যেতিয়া ৰেজিস্ট্যান্স স্থিৰ কৰি ৰাখি যদি বিদ্যুৎ প্ৰবাহ দুগুণ হয় তেন্তে শক্তিৰ ওপৰত কি প্ৰভাৱ পৰিব ঠিক আছে শক্তিটোৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব অৰ্থাৎ শক্তিটো ডাবল হৈ যাব নে আধা হৈ যাব নে 4 গুণে বৃদ্ধি পাব নে সেম থাকিব তো ইয়াৰে যদি কাৰেক্ট আনসাৰটো চাও আমি অপচন সি হ'ব পাৱাৰ বিকেম 4 টাইমছ অৰ্থাৎ যেটো শক্তি হেতু 4 গুণে ঠিক আছে 4 গুণে বৃদ্ধি পাব নেক্সট কোৱেশ্চনটো চাওক if the final speed of an object is 54 km/h and it covers a distance of 150 meters starting from rest what will be its acceleration যদি কোনো বস্তুৰ চূড়ান্ত গতি ঘণ্টাত 54 কিলোমিটাৰ হয় আৰু ই 150 মিটাৰ দূৰত্ব অতিক্ৰম কৰে জিৰণি লোৱাৰ পৰা আৰম্ভ কৰি তেন্তে ইয়াৰ ত্বৰণ কিমান হ'ব তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ সেইটো হ'ব অপচন সি 0.75 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ নেক্সট কোৱেশ্চন তো চাওক which country own women's hockey asia cup 2025 2025 চনৰ হকি এছিয়া কাপত কোনখন দেশ জয়লাভ কৰিছিলে তো হেখন আছিল অপচন ডি চাইনা আৰু চাইনা কাক হৰুৱাইছিলে যদি আহে তো এটো আমাৰ ভাৰতক হৰুৱাইছিলে ঠিক আছে ভাৰতক হৰুৱাই চীনে এছিয়া কাপ মহিলা এছিয়া কাপ 2025 জয়লাভ কৰিছিলে নেক্সট কোৱেশ্চন তো চাওক who owned the 2025 টেম্পলেটন প্ৰাইজ 2025 চনৰ টেম্পলেটন বঁটা কোনে লাভ কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি ইকামেনিকেল পেট্ৰিয়াক বাৰ্থলোমিউ ঠিক আছে ইকামেনিকেল পেট্ৰিয়াক বাৰ্থলোমিউ এই বঁটাটো লাভ কৰিছিল নেক্সট কোৱেশ্চন তো চাওক অন হোৱাট ডাজ পটেনশিয়াল এনাৰ্জি ডিপেন্ড সম্ভাব্য শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে পটেনশিয়াল এনাৰ্জিটো কিহৰ ওপৰত নিৰ্ভৰশীল হয় তো এটো হ'ব অপচন সি অন বথ মাস এন্ড হাইট অৰ্থাৎ ভৰ আৰু উচ্চতা ঠিক আছে ভৰ আৰু উচ্চতা এই দুইটাৰ ওপৰত নিৰ্ভৰ কৰে নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দা মলিকুলাৰ মাস অফ এ কাৰ্বন ডাইঅক্সাইড আণবিক ভৰ কিমান ঠিক আছে কাৰ্বন ডাইঅক্সাইডৰ সংকেত হৈছে CO2 আৰু CO2 ৰ আণবিক ভৰটো সুধিছে তো আমি যদি এটো ক্যালকুলেশন কৰি চাও আণবিক ভৰটো 44U হ'ব তো অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন তো চাওক What is the chemical name of C2H5OH? C2H5OH ৰ ৰাসায়নিক নাম কি হয়? তো C2H5OH মানে হৈছে অপচন বি ইথানল ঠিক আছে এটো কোৱেশ্চনটো এনেকৈ হ'ব পাৰে যে ইথানলৰ ৰাসায়নিক নাম কেমিক্যাল নেমটো কি হয় সো ইথানলৰ কেমিক্যাল নেম মানে হেইটো হ'ব নামটো হ'ব C2H5OH নেক্সট কোৱেশ্চন তো চাওক What is India's position in the Corruption Perception Index CPI 2024 2024 চনৰ দুৰ্নীতিৰ ধাৰণা সূচকাংকত ভাৰতৰ স্থিতি কিমান হয় অৰ্থাৎ কোনটো পজিশনত আছে তো এটো যদি আমি চাও অপচন সি হ'ব কাৰেক্ট আনসাৰ 96 ৰেংক ঠিক আছে 96 সংখ্যক স্থানত আছে ভাৰত নেক্সট কোৱেশ্চন তো চাওক হু ওন দা 2025 ফ্ৰেঞ্চ ওপেন মেন্স সিঙ্গল টাইটেল 2025 চনৰ ফ্ৰেঞ্চ ওপেন পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিল তো এইবিলাক খুব ইম্পৰ্টেন্ট টপিক হয় ফ্ৰেঞ্চ ওপেন অস্ট্ৰেলিয়ান ওপেন এইবিলাকৰ প্ৰায় কোৱেশ্চন বিলাক আহিছে তো এইবিলাক টপিক ভালকে আপোনালোকে চাই যাব তো ইয়াৰে যদি আমি কাৰেক্ট আনসাৰটো চাব যাও অপচন সি হ'ব কাৰ্লোছ এলকাৰাজ ঠিক আছে কাৰ্লোছ এলকাৰাজে এই 2025 চনৰ যেটো ফ্ৰেঞ্চ ওপেন পুৰুষৰ একক আছিল সেই খিতাপটো লাভ কৰিছিল
নেক্সট কোৱেশ্যনটো চাওক বিটুইন হুইচ কাণ্ট্ৰি ইজ দ্য শক্তি মিলিটাৰী এক্সাৰচাইজ কণ্ডাক্টেড কোনবোৰ দেশৰ মাজত শক্তি সামৰিক অনুশীলন অনুষ্ঠিত হৈছিলে ঠিক আছে শক্তি যেটো সামৰিক অনুশীলন আছে তো কোন দেশৰ মাজত অনুষ্ঠিত হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈ যাব অপচন সি ইন্ডিয়া এণ্ড ফ্ৰান্স মনত ৰাখিব এটো খুব ইম্পৰ্টেন্ট হয় ঠিক আছে ভাৰত আৰু ফ্ৰান্সৰ মাজত এই শক্তি অনুশীলনটো হৈছিলে নেক্সট কোৱেশ্যনটো চাওক who was appointed as the deputy governor of Reserve Bank of India in May 2025 2025 চনৰ মে মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উপ ৰাজ্যপাল হিচাপে কোনে নিযুক্তি লাভ কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ডক্টৰ পুনম গুপ্তাই লাভ কৰিছিল নেক্সট কোৱেশ্যনটো চাওক which plant was used by Gregor Johann Mendel for his famous experiment on genetics Gregor Johann Mendel জিনীয় বিজ্ঞানৰ বিখ্যাত পৰীক্ষাৰ বাবে কোনটো উদ্ভিদ ব্যৱহাৰ কৰিছিল তো এটো খুবেই এটা ইম্পৰ্টেন্ট কোৱেশ্যন হয় আগৰ চিপ্টেটাটো আহিছিল এটো সো এটো হ'ব অপচন এ পি প্লান্টস অৰ্থাৎ যেটো মটৰৰ গছ আছে ঠিক আছে এই মটৰৰ গছ ব্যৱহাৰ কৰিছিল গ্ৰেগৰ জোহান মেন্ডেলে নেক্সট কোৱেশ্যনটো চাওক ইন হুইচ ডিস্ট্ৰিক্ট অফ মধ্যপ্ৰদেশ ইজ দা পিএম মিত্ৰ পাৰ্ক লোকেটেড মধ্যপ্ৰদেশৰ কোনখন জিলাত পিএম মিত্ৰ পাৰ্ক অৱস্থিত হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হ'ব অপচন সি ধাৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্যনটো চাওক হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া 5000 years of history on the subcontinent ভাৰত উপমহাদেশৰ ইতিহাসৰ 500 বছৰ এই গ্ৰন্থখনৰ লেখক কোন হয় ঠিক আছে তো এই গ্ৰন্থখনৰ লেখক হৈছে অপচন সি অড্ৰে টুৰেস্কি ঠিক আছে অড্ৰি টুৰেস্কিয়ে এই গ্ৰন্থখন লিখিছিল তো বন্ধুসকল আজি আমি এইখিনি কোৱেশ্যন চালো আৰু কোৱেশ্যন আমি আগন্তুক দিনমত লৈ আহি থাকিম তো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ভিডিওটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব ঠিক আছে আৰু যদি আপোনালোকৰ পিডিএফ সমূহ লাগে তেতিয়া হলে আমাক কন্টাক্ট কৰিব এটো আমাৰ নম্বৰ হয় 8133840965 ইয়াত কল নকৰিব কল নাহে কেৱল হোৱাটছএপত মেছেজ কৰি 99 টকা এটা পেমেন্ট কৰি দিলে আমি মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্যনৰ পিডিএফ সমূহ আপোনালোকক সেন্ড কৰি দিম ধন্যবাদ